নমস্কাৰ, মই ৰাজীৱ। আপোনালোকক অৰ্ণৱ UFRK ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। বন্ধুসকল, এই যে দাৱনীসকলে ইয়াত ধান দাই আছে, এই পথাৰখনত যেতিয়া ভূঁই ৰুইছিল, দুগৰাকী মানুহে ভূঁই ৰুই আছিল, মই 23 জুন তাৰিখে ইয়ালৈ আহিছিলোঁ আৰু সেই দুগৰাকী মানুহে যেতিয়া ভূঁই ৰুই আছিল তেতিয়া মই এটা ভিডিঅ' বনাইছিলোঁ। আপোনালোকে ডেছক্ৰিপশ্যনত মই লিংক দি থ'ম, সেই লিংকত গৈ সেই ভিডিঅ'টো চাব পাৰিব। আৰু আজি 6 নৱেম্বৰত মই দেখা পালোঁ পথাৰখনৰ প্ৰায় আধা ধান দাই অতাইছে। বহু কেইগৰাকী দাৱনী আছে, জীয়ৰী আছে, বোৱাৰী আছে। তেওঁলোকৰ লগত মই আজি কিছু কথা পাতিম আৰু তেওঁলোকে ধান দাই আছে, সেই ধান দোৱাৰ যি পৰিৱেশ, সেই পৰিৱেশ আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ চাই থাকক। ধান কেতিয়াবা দাইছে? দুদিনমান হৈছে। এয়া আপোনালোকৰ খেতি নহয় জানো? মই আপোনালোকে যেতিয়া ইয়াতে ধান ৰুই আছিলে তেতিয়াও আহিছিলোঁ, আপোনালোকে ধান ৰুই আছিলে। আৰু এই এঘৰ মানুহৰ খেতি নে কেইঘৰ মানুহৰ খেতি? এঘৰৰ খেতি নে? আৰু ইয়াতে মই দেখা পাইছো বহু কেইগৰাকী মানে বোৱাৰী আছে আৰু কেইগৰাকীমান গাভৰু ছোৱালী আছে। এই এঘৰৰ নে গোটেইখিনি? গোটেইখিনি পৰিয়ালৰ? আমাৰ জা জুঙলি সহায় কৰিবলৈ আহিছো। আপোনালোকে ইয়াতে কেইদিন হ'ল ধান দাই থকা? দুদিন হৈছে আৰু। দুদিন হৈছে। দুদিন আহিছে। আৰু ইয়াত কেইবিঘা মাটি আছে আপোনালোকৰ? আছে 6 বিঘা মান আছে। 6 বিঘা হ'ব। আৰু কেইদিন লাগিব শেষ কৰোতে? আৰু দুদিন লাগিব, কাইলৈ পৰহিলৈ আদায় কৰিম। কাইলৈ পৰহিলৈ আদায় কৰি দিব। আপোনালোকৰ মিচিং সমাজত এটা নিয়ম আছে, যেতিয়া মানুহৰ খেতি বা খেতিৰ ছিজনেই হওক বা যদি ঘৰ দুৱাৰ ভাগে বনোৱাৰ ক্ষেত্ৰতেই হওক, এই সহায় কৰে বহুত মানুহে। একেদিনা আহি সহায় কৰে, পইচা পাতি তেনেকে নলয়। সেই বিষয়ে কওকচোন। আমাৰ সহায় কৰিবলৈ আহে আৰু ঘৰটো বেয়া হৈছে সেইকাৰণে চবৰ পৰিয়ালক মাতি পেলাই সহায় কৰে আৰু পথাৰত এনেকে ধান দালেও মাতে আপোনালোকে? মাতো। তেতিয়া সকলো আহে নহয়? আৰু যি ঘৰে মাতি আনে তেওঁলোকে যাক মাতি আনিছে তেওঁলোকক কিবা খুৱাবলগীয়া হয় নেকি? খুৱাই আৰু আপং চাপং চাহ তাহ তেনেকে খুৱাই আৰু। সেই দিনটোৰ মানে খানা চানা চব খুৱাই? খুৱাই। কিবা হাজিৰা নলয় নহয় নে? আপোনালোকৰ মিচিং সমাজত এইটো এটা বহুত ভাল নিয়ম। তাৰমানে কি হয়, এঘৰ মানুহ যদি বিপদত পৰে, যদি ৰাইজৰ ওচৰত ৰাইজক যদি মাতে বা মানুহক মাতিলে সকলো আহি একেলগে সহায় কৰে আৰু মানুহক উদ্ধাৰ কৰি থৈ যায় নহয়? এইটো বহুত ভাল নিয়ম। এতিয়াতো ৰাসৰ ছিজন, আপোনালোকে ক'ত ৰাস চাম বুলি ভাবিছে? নলদুৱাৰতে চাম, আমাৰ নিজৰ জেগাতে চাম আৰু। নলদুৱাৰত চাব? আপোনাৰ ঘৰ? আমাৰ ঘৰ ওচৰতে নলদুৱাৰতে। আপোনালোক চেঁচাচুকৰ? একে নলদুৱাৰ আৰু চেঁচাচুক একেই আৰু। হয় হয় হয়। নিজৰ জেগাতে চাম আৰু। আপোনাৰ ঘৰ? পুৰণা চাপৰি। পুৰণা চাপৰি চেঁচাচুক বহুত দূৰ দেখোন। তাৰমানে আপোনালোকৰ গোটেই মিতিৰৰ পৰিয়ালে নহয় জানো ইয়াতে যিমান আছে? এতিয়ালৈকে ধান কিমান নিলে? ঘৰলে কিমান নিছে? কেই ডাঙৰ ইমান নিছে? বান্ধি থৈছে? কিমান মুঠা বান্ধিলে? 15 মুঠা বান্ধিছে। আজি বান্ধিবনে? আৰু এই পথাৰখনত এতিয়া দেখা পাইছো বৰ বেছি মানুহৰ ধান পকা নাই, খুব কম মানুহৰ পকিছে। আপোনালোকৰ গোটেই চিতাটোৱে পকি গ'ল। আৰু কেইঘৰ মানুহে ধান দাইছে ইয়াতে? আজি পথাৰলৈ কি আনিছে আপোনালোকে খাবৰ কাৰণে? ভাত আনিছিলে? আৰু আপুং চাপুং আনিছিলে নে? ৰাতিৰ চব্জি আপুং আনিছিলে নাই? ঘৰত খাবা? হয় হয়।
আমি মাংসৰ লগত খাই পেলাই আহিছোঁ দেই বন্ধুসকল শালিধান দোৱাৰ এক সুকীয়া আমেজ আছে যিহেতু জীয়ৰী বোৱাৰীহঁতে পথাৰলৈ ৰবাব টেঙা লৈ আহে কোনোৱে বৰটেঙা বুলি কয় গতিকে এই টেঙাবিলাক তেওঁলোকে পথাৰলৈ লৈ আহে আৰু শালিধানৰ বতৰত যিহেতু অলপ ঠাণ্ডা পৰিবলৈ আৰম্ভ হয় পথাৰত ৰ'দত বহি এই টেঙা খোৱাৰ এক সুকীয়া আমেজ আছে আৰু প্ৰায়বিলাক জীয়ৰী বোৱাৰীয়ে এই আমেজ ল'বলৈ চেষ্টা কৰে আৰু যিবিলাক মানুহৰ পথাৰত কামৰ ভিৰ হয় তেওঁলোক প্ৰায় দিনতীয়াকৈ পথাৰত থাকে গতিকে গোটেই দিনৰ দিনটো পথাৰখন জীয়ৰী বোৱাৰীহঁতে শুৱনি কৰি ৰাখে আৰু সেই পৰিৱেশটো সঁচাই এক ভাল লগা হয় গতিকে তেনেকুৱা পৰিৱেশ আজি অৱশ্যে হোৱা নাই যিহেতু সকলো মানুহ পথাৰলৈ অহা নাই দুঘৰ এঘৰমান মানুহে পথাৰলৈ আহিছে তেওঁলোকে ধান দাইছে যি কি নহওক ভিডিঅ'টো চাই যদি ভাল পালে তেন্তে ভিডিঅ'টো লাইক কৰিব ভিডিঅ'টোত কমেণ্ট কৰিব ভিডিঅ'টো বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিব আৰু প্লিজ অৰ্ণৱ UFRK ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব থেংক ইউ